নমস্কাৰ সকলোলৈ। এয়া আমাৰ বেলেগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, যিসকলে আজি আমাৰ এটা আঁচনি বিকশিত ভাৰত, সেই আঁচনিটোৰ মাধ্যমত তেওঁলোকে এই মাটিৰে কিছুমান সামগ্ৰী তৈয়াৰ কৰিছে। তাৰ ভিতৰত আছে ফল মূল, বাচন বৰ্তন আছে, তাৰপিছত ফুলো বনাইছে, ফুল, মিঠাই, এয়া ফুল থোৱা বাস্কেট, তাৰপিছত ধূপদানি, এয়া হৈ গ'লগৈ আমাৰ উৰাল। তেনেকৈ মাটিৰ বহুত ধুনীয়াকৈ বনালে আৰু এয়া স্কুলতে তেওঁলোকে সজাই ৰাখিব। শুকোৱাৰ পিছত যেনিবা ৰঙো কৰিব বুলি ভাবিছে তেওঁলোকে। ৰং কৰাৰ পিছতহে বেছিকৈ উজ্জ্বল হ'ব চাবলৈ বস্তুখিনি। আৰু এয়া তেওঁলোকৰ মুখৰ পৰা শুনিব কিছুমান কথা। নমস্কাৰ, আমি সকলো সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। আমি সকলোৱে মিলি মাটিৰে সামগ্ৰী বনাইছোঁ। বজাৰত আমি এইবিলাক বস্তু বেছি থকা দেখা পাওঁ, সেইবাবে আমি মাটিৰে সকলোৱে নিজেই সামগ্ৰী বনাইছোঁ। আমি আমাৰ বিদ্যালয়ত সজাই থ'ম বুলি ভাবিছোঁ। গোটেইখিনিয়ে মিলি বনাইছা ন তোমালোকে? এয়া ৰং কৰিবা ন? ৰঙো আনিছা? ৰং কৰিবা, শুকালেহে ৰং কৰিব পাৰিবা। তেনেহ'লে আনদিনাখন যেতিয়া তোমালোকৰ লেজাৰ টাইম থাকিব, ব্ৰেক টাইম, তেতিয়া এইখিনি ৰং কৰিবা। ৰং কৰাৰ পিছত বহুত ভাল লাগিব দেখিবলৈ, কাৰণ বহুত ধুনীয়াকৈ বনাইছা তোমালোকে।